নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 বোৰ্ডৰ পৰীক্ষাত যিসকলে অনলাইন এপ্লাই কৰিছিল আপোনালোকৰ কাৰণে বিশেষ দুখন নটিচ আহিছে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আপোনালোক যিসকল কেণ্ডিডেটে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বোৰ্ডৰ পৰীক্ষাত অনলাইন এপ্লাই কৰোঁতে আপোনালোকৰ বিভিন্ন ধৰণৰ ভুল হৈছিল, আপোনালোকে আমাক বিভিন্ন ধৰণে হোৱাটছএপৰ মেছেজ যোগে বা মেইল কৰিছিল বা ফেচবুক হোৱাটছএপ য'ত যেনেদৰে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিছিল বিভিন্ন ধৰণৰ ভুল হৈছিল। কিছুমানৰ ডেট অফ বাৰ্থ ভুল হৈছিল, কিছুমানৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম ভুল হৈছিল, কিছুমানৰ নিজৰ নামটো স্পেলিংটোৱে কিবা কাৰণত মিষ্টেক হৈ ভুল হৈ গ'ল। গতিকে বিভিন্ন ধৰণৰ আপোনালোকৰ ভুল হৈছিল অনলাইন এপ্লাই কৰোঁতে। গতিকে আমি আপোনালোকক কৈছিলোঁ যে অনলাইন এপ্লাই যিহেতু আপোনালোকৰ ভুল হৈ গ'ল, এতিয়া আপোনালোকৰ শুধৰোৱাৰ চান্স নাই, কিন্তু অফিচিয়েলি আপোনালোকক কাৰেকশ্যন কৰিব দিব পাৰে, চান্স এটা আছে। গতিকে অফিচিয়েল আজি নটিচ প্ৰকাশ পাইছে, আপোনালোকে পুনৰ এডিট কৰিব পাৰিব যিটো আপোনালোকৰ ভুল হৈছিল। যদি নিজৰ নামটো ভুল হৈছিল বা ফাদাৰ্ছ মাদাৰ্ছ নেম ভুল হৈছিল আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব, ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব পাৰিব। এইখন আপোনালোকৰ সন্মুখত নটিচ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে নটিচ আহিছে, বেলেগে নটিচ আহিছে, কিন্তু নটিচ একেখনেই নটিচ আপোনালোকৰ। চ' আপোনালোকে অহাকালি ৰাতিপুৱা 11 বজাৰ পৰা এডিট কৰিব পাৰিব আৰু লাষ্ট ডেট আছে 18 জানুৱাৰী পৰ্যন্ত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। চ' আপোনালোকে লগইন অপশ্যনত যাব লাগিব। এপ্লিকেশ্যন ফৰ্মৰ লগইন অপশ্যনত যোৱাৰ পিছত লগইন কৰিব লাগিব। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব লাগিব। যিটো এপ্লিকেশ্যন নাম্বাৰ পাইছিল আৰু পাছৱৰ্ডটো আপোনালোকৰ নিশ্চয় মনত আছে, সেই পাছৱৰ্ডটো আপোনালোকে লগইন কৰাৰ পিছত আপোনালোকৰ নতুনকৈ এডিট প্ৰফাইল আহিব এটা। এই এডিট প্ৰফাইলত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিল তাত OTP যাব। OTP এণ্টাৰ কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাব, যিখন আপোনালোকে এডিট কৰিব পাৰিব। সেইখন আপোনালোকে এডিট যিখন এপ্লিকেশ্যন ফৰ্ম পাব তাত গৈ আপোনালোকে যিটো ভুল হৈছিল আপোনালোকৰ সেইটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। কিন্তু আপোনালোকে এইখিনিতে মন কৰিব, আপোনালোকৰ যদি ফটো আৰু ছিগনেচাৰ আপলোড কৰাত ভুল হৈছিল, কিন্তু আপোনালোকে এই দুটা বস্তু কিন্তু কাৰেকশ্যন কৰিব নোৱাৰিব। যদি এই দুটা ভুল হৈছে আপোনালোকৰ কোনো ধৰণৰ বেলেগ উপায় নাই, আপোনালোকে ফটো আৰু ছিগনেচাৰ এই দুটা বস্তু কাৰেকশ্যন কৰিব নোৱাৰিব। চ' ভিডিঅ'টো এইখিনি আছিল। আপোনালোক যিসকলৰ এপ্লাই কৰাতে ভুল হৈছিল আপোনালোকে অহাকালিৰ পৰা কাৰেকশ্যন কৰিব পাৰিব। আৰু আপোনালোকৰ কাৰ ভুল হৈছিল কমেণ্ট বক্সত জনাব, আৰু যদি ভিডিঅ' লাগে কেনেদৰে কাৰেকশ্যন কৰিব আপোনালোকক ভিডিঅ' দিম। আৰু কিন্তু এইবাৰ আপোনালোকে কাৰেকশ্যন কৰোঁতে যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰিব, এইবাৰ ভুল নকৰিব। এইবাৰ ভুল কৰিলে হয়তো আপোনালোকৰ নেক্সট কাৰেকশ্যন কৰাত অসুবিধা হ'ব পাৰে। গতিকে এইবাৰ আপোনালোকে খুবেই শুদ্ধভাৱে কৰিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো এইখিনি আছিল, ধন্যবাদ।